সুন্দৰ খেল আমি উপভোগ কৰিলো জপিয়াই চাইছে দৰ্শকসকলে এই খেলখন সঁচাকৈ মজা সুন্দৰ খেল আমি উপভোগ কৰিলো কোৱাৰ্টাৰ ফাইনেল খেল ময়ূৰী আৰু জয়ন্তৰাৰ মাজত আইডিয়াপাৰা গাঁৱৰ যি পৰম্পৰা এই পৰম্পৰা বজাই ৰাখি তেওঁলোকে প্ৰতি বছৰে যাতে খেলসমূহ অনুষ্ঠিত কৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান থাকিল আৰু আজিৰে নাও খেল প্ৰেমী আৰু নাও খেল চাব সমূহ ৰাইজক আমাৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি খেলসমূহ উপভোগ কৰক কাৰণ ইতিমধ্যে আমাক প্ৰশাসনে অৱগত কৰিছে যে কোনো ব্যক্তি যাতে নদীত বা পানীত ডুবি নাথাকে নাও শান্তিভাৱে খেলসমূহ উপভোগ কৰক আৰু স্বাভিমান যুৱ সমাজকো আপোনালোকৰ সহযোগিতা নামনীয় সময়ত নৌকা খেল এটা লেখত ল'বলগীয়া খেল মানুহক মনোৰঞ্জন দিয়া আনন্দ দিয়া ই এটা মাধ্যম এই মাধ্যমক এই পৰম্পৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত আধিয়াপাৰা চাহ মিলন সংঘই যিটো পদক্ষেপ হাতত লৈছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোক নিশ্চয় দেখিছে মানুহ আজি এখন ফুটবল খেলত যিমান মানুহ হয় তাৰে 10 গুণ মানুহ ইয়াত বেছি হৈছে তাৰমানে এইটোৰ দ্বাৰা এইটো প্ৰতিপন্ন হৈছে যে আমি নৌকা খেলক প্ৰাধান্য দিওঁ নৌকা খেলৰ প্ৰতি মানুহ আকৃষ্ট আৰু নৌকা খেল আমাৰ লোৱাৰ অসমৰ ক্ষেত্ৰত এক আনন্দৰ এটা মাধ্যম এটা উল্লেখযোগ্য মাধ্যম এই ক্ষেত্ৰত মই ক্লাবখনক সমাজখনক আমাৰ চাহ মিলন সংঘক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাইজকো ধন্যবাদ কৰিছো এইকাৰণে যে ইমান মানুহে কোনো হাল্লা নাই কোনো হুলস্থুল নাই চবে শান্তি মনেৰে ডিচিপ্লিন ভাৱে তেওঁলোকে খেলখন উপভোগ কৰিছে আৰু নৌকা খেলৰ যিবিলাক কৰ্মী যিবিলাক খেলুৱৈ তেওঁলোকক নৌকা খেলত মানে সুস্থিৰভাৱে চলাই নিয়াত উৎসাহ যোগাইছে এই ক্ষেত্ৰত মই নৌকাৰ মানুহখিনিক নৌকাৰ খেলুৱৈবিলাকক কৰ্মীবিলাকক আৰু সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে জানে যে আমাৰ যিটো নৌকা খেলৰ যিটো পৰম্পৰা অকল লোৱাৰ অসমত বেছি চলিছে আমাৰ যদিও কিছুমান আউট অফ দ্য ষ্টেট যেনে আপোনাৰ কেৰেলা বা তামিলনাডুত যিবিলাক খেলা আছে তাৰ তুলনাত আমি যদিও কিছু দুৰ্বল কিন্তু আমি একেবাৰে নহয় পিছপৰা নহয় এই ক্ষেত্ৰত আমাৰ আধিয়াপাৰা বৰ্ণি অঞ্চলত যিবোৰ নৌকা খেলা হয় এই লোকসকলে এই সামাজিক মাধ্যমত যিবিলাক জড়িত আছে যেনে আপোনালোক আছে আপোনালোকৰ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আপোনালোকক ধন্যবাদ জনাইছো আৰু মই ভাবো আমাৰ খেলখন খুব শান্তিৰভাৱে পৰিচালিত হ'ব সমাপ্তি হ'ব তাৰে কামনা কৰিছো এনেকুৱা নৱপ্ৰজন্মক আগ্ৰহী কৰে নিশ্চয় এই খেলখনে মানুহৰ যিটো শৰীৰৰ যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰ গঠন কৰাত যথেষ্ট সহায় কৰে আমাৰ এটা যিটো মানে শৰীৰ ঠিক থাকিলে আমাৰ মান ঠিক থাকিব আমাৰ মানে আমাৰ অন্তৰাত্মা ঠিক থাকিব এইটো এটা মাধ্যম শৰীৰ মন সংস্কৃতি সব ধৰণৰ ঠিক ৰখাত এটা মাধ্যম এই মাধ্যমটো জীয়াই ৰখাত অকল এই ক্লাববিলাকৰ দায়িত্ব নহয় ৰাইজৰ আৰু সংবাদকে আপোনালোকৰ দায়িত্ব আছে এটা প্ৰসংগ চাহ মিলন সমাজে আইডিয়াৰ পৰা বৰলা নদ এখন হলাং নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে আৰু আজিৰ হলাং নাও খেল প্ৰতিযোগিতাত
মুঠ 9খন নাও অংশগ্ৰহণ কৰিছিল আৰু এই 9খন নাৱৰ ভিতৰত ফাইনাল খেলখন এইমাত্ৰ হৈ গ'ল আৰু ফাইনাল খেলখনত আজি প্ৰথম পুৰস্কাৰ হিচাপে অৱতীৰ্ণ হৈছে তোমাৰ দীনদয়াল নাও বৰ্ণিগাঁও আৰু দ্বিতীয় পুৰস্কাৰ পাইছে হলং নাও খেলৰ কোৱাৰপুৰ গাঁৱৰ আলিফ লাইলা নাওখনে আৰু তেওঁলোকক আজি প্ৰথম পুৰস্কাৰ হিচাপে নগদ 15,000 টকা আৰু ছেকেণ্ড পুৰস্কাৰ নগদ 10,000 টকা তেওঁলোকক কমিটিৰ ফালৰ পৰা প্ৰদান কৰা হৈছে আৰু আজিৰ এই হলং নাও খেল প্ৰতিযোগিতাত হাজো অঞ্চলৰ বিভিন্ন জায়গাৰ পৰা আহি আজি আইদাৰ পৰা বৰদলৈ নদ গৈ পাৰে হাজাৰ হাজাৰ মানুহ সমবেত হৈছে আৰু মানুহবোৰ দেখি আমাৰ সঁচাকৈ আনন্দিত আৰু প্ৰতি বছৰে যাতে এই নাও খেলখন অনুষ্ঠিত হৈ থাকে সকলে মানুহ এনেকুৱা ধৰণৰ আমাক সহযোগিতা আগবঢ়াওক প্ৰতি বছৰ আমি এনেকুৱা ধৰণৰ এই বৰদলৈ নদ নাও খেল আয়োজন কৰি যাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত